অৱশেষত অসম আৰক্ষীয়ে যিসমূহ আলফা স্বাধীন, আচলতে তেওঁলোকৰ ভাষাত আলফা, এই কথাটো পিছলৈ ক'ম, যিসকলে এই বোমাটো সংস্থাপন কৰিছিল তাৰ যদি সন্ধান দিয়ে, সন্ধান দিওঁতালৈ 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। আৰু মানে এতিয়া ৰাইজেই আলফা স্বাধীনক বিচাৰি দিব লাগিব, যিসকলে মানে বোমাটো সংস্থাপন কৰিছিল 25টাকৈ স্থানত, গুৱাহাটীৰ 9টা স্থান। আৰু এটা কিন্তু মাৰাত্মক ভুল কৰিছে, আমি আপোনালোকক এই মুহূৰ্তত সেই ভুলটো দেখুৱাই আছোঁ। তাক অসম পুলিচৰ এইটো এটা ফেচবুক পেজ, অফিচিয়েল ফেচবুক পেজ, য'ত দিয়া আছে যে উই ৰিকুৱেষ্ট পাব্লিক ছাপোৰ্ট ফৰ ইনফৰমেশ্যন ইন দ্য অনগয়িং ইনভেষ্টিগেশ্যন অন বোম লাইক ডিভাইচ প্লেণ্টেড বাই আলফা। ₹5 লাখ ৰিৱাৰ্ড উইল বি গিভেন ফৰ লিডছ। এতিয়া এটা কথা, এই বোমাটো আলফা স্বাধীনেহে স্বীকাৰ কৰিছিল, ইয়াত এটা নালাগিলহেঁতেনে। আলফা বুলি ক'লেতো এতিয়া আলোচনাপন্থী আলফাও আছে, অৰবিন্দ ৰাজখোৱাই হওক বা অনুপ চেতিয়াহঁতেই হওক, তেওঁলোকতো আলোচনাপন্থী আলফা। কিন্তু ইয়াত অসম পুলিচে এইটো প্ৰথম লাইনটোতে এটা ভুল কৰি দিছে যে আলফা বুলি লিখি পেলাই, ইয়াততো আলফা আই হ'ব লাগিছিল, কিন্তু সেইটো কিন্তু দেখা নগ'ল। চাওক।